স্যার আমালোকৰ মাজত আলোচনা হোক কোন দলে কেনেদৰে আগবাঢ়িবলৈ বিচাৰিছে আমালোকৰ মাজত আলোচনা হোক এই আলোচনাৰ জৰিয়তে আমি যি সিদ্ধান্ত লওঁ আমি সিদ্ধান্ত আমি ৰাজহুৱাভাৱে প্ৰকাশ কৰি লওঁ সামূহিকভাৱে যদি আমি এক থাকিবলৈ বিচাৰোঁ আমি আলোচনা কৰাৰ পিছত আমি আগুৱাই লৈ যাওঁ যদি আমাৰ বেলেগ কিবা আমি মনত ভাবি ৰাখিছোঁ আগৰ আমি আলোচনা কৰি লওঁ আলোচনা কৰাৰ পিছত আমি ৰাইজক মুকলি বাবে আমি প্ৰকাশ কৰোঁ এই ৰাইজে আমাক একগোট হোৱা দেখা পাইছে তো সেইকাৰণে যদি একগোট হৈ থাকিবলৈ বিচাৰোঁ কেনেদৰে একগোট থাকিবলৈ বিচাৰোঁ আমি আলোচনা কৰি লওঁ আমি যোৱা লোকসভা নিৰ্বাচনত দেখা পাইছোঁ যে কংগ্ৰেছ পাৰ্টি লেফ্ট পাৰ্টিৰ লগত কেৰালাত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ কিন্তু বংগালত আমি একগোট হৈছোঁ দিল্লীত আম আদমিৰ লগত আমি একেলগে আছিলোঁ আকৌ পঞ্জাৱত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ তো যি হৈছে আলোচনাৰ মাধ্যমে হৈছে তো মই বিচাৰোঁ যে আমাৰ বিভিন্ন দলৰ নেতৃত্বসকল এবাৰ আমি গুৱাহাটীত আহি আলোচনা কৰি আলোচনাৰ জৰিয়তে আমাৰ যি আমি নিজৰ দলৰ কথা আমি ক'ব লাগে আমি সেই মঞ্চত প্ৰকাশ কৰি কিবা এটা ৰাস্তা ওলাই এটা ব্লু প্ৰিণ্ট ওলাই লক্ষ্য এটাহে যে অহাবাৰ আমি ৰাইজৰ মাজৰ পৰাই এই ভ্ৰষ্টাচাৰী চৰকাৰ লেণ্ড মাফিয়া দৰে কাম কৰা এই চৰকাৰটোক আমি আঁতৰাব লাগে যদি মিত্ৰতা নাথাকে আপোনালোকৰ অসুবিধা হ'ব নেকি যিহেতু অখিল গগৈয়ে কৈছে না মইতো কৈছোঁ আলোচনা হওক না প্ৰথমে আলোচনা হওক আলোচনাত আমি মিত্ৰতা কেনেদৰে আমি আগুৱাই লৈ যাম বা কেনেদৰে আমি দলটোক শক্তিশালী কৰিম এইটো আলোচনা এটা হৈ লওক এতিয়া আলোচনা নোহোৱাকৈ আমি একো কথা ক'ব নোৱাৰোঁ তো মই বিচাৰোঁ যে আমি সকলোৱে আহি আমাৰতো পাৰ্টিও হোৱা নাই মোৰ মতেতো আমাৰ প্ৰথমে পাৰ্টি হ'ব লাগিছিলে আমি একেলগে ভাত খাব লাগিছিলে আমি আজি লোকসভাত আজি আমাৰ পাৰফৰ্মেঞ্চ চাই ৰাইজে ইমান কি কয় সাহস পাইছে ৰাইজে আমাক ইমান ধন্যবাদ জ্ঞাপন কৰিছে ৰাহুল গান্ধী ডাঙৰীয়া জনপ্ৰিয়তা ইমান বৃদ্ধি পাইছে সকলোৱে আমি একগোট হৈ আমি কামখিনি কৰিছোঁ মোৰ মতেতো আমাক কেক কাটিব লাগে প্ৰথমে আমি সকলোৱে দলৰ নেতৃত্ব যদি ময়ো আজি দিল্লীত গৈছোঁ নহ'লে ময়ো এটা ডাঙৰ কেক আনি এটা বাইট মই লুৰিণজ্যোতি গগৈ দিলোহেঁতেন এটা পিচ মই ভূপেন বৰা ডাঙৰীয়াক দিলোহেঁতেন এটা কেক পিচ মই অখিল গগৈ ডাঙৰীয়া CPM CPIML চবকে আমি ডাঙৰ এটা কেক লৈ আমি বাকী তাৰপিছত যি সাংগঠনিক দিশৰ লৈ যিখিনি কথা আছে সেইটো আমি পিছত পাতি ৰাইজক আমি অৱগত কৰালোঁ নিৰ্বাচনত কেনেকুৱা ৰণনীতি হ'ব আপোনালোকৰ উপ নিৰ্বাচনলৈ আমি নিজৰ তত্ত্ব আমাৰ জেনেৰেল ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিলোঁ আৰু অলপ আলোচনা কৰিব লাগে আছে আমালোকৰ মাজত আমাৰ দলৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আছে আৰু তাৰপিছত মই আকৌ কৈছোঁ যে আমি আকৌ আমাৰ বিৰোধী দলৰ নেতৃত্বৰ লগত আমি কথাখিনি পাতি আলোচনাৰ জৰিয়তে তাৰপিছত আমি আগবাঢ়ি যামগৈ তেওঁলোকৰ মনৰ কথা আমি জানি লওঁ পুনৰ সুধিছোঁ মিত্ৰতা থাকিবনে উপ নিৰ্বাচন নে অকলে খেলিব কংগ্ৰেছে মই কৈছোঁ আমি কেক কাটিব লাগে প্ৰথমে আমি অলপ চেলিব্ৰেট কৰিব লাগে অলপ আমি ফূৰ্তি আনন্দ কৰিব লাগে আনন্দ কৰিবলৈ সময় পোৱা নাই আমি এতিয়াও নিৰ্বাচনত আছোঁ ময়ো নিৰ্বাচনত আছোঁ ময়ো অহা বিধানসভা নিৰ্বাচন কেন্দ্ৰিক মই সাজু হৈ আছোঁ মাজে মাজে আমাৰ যে অলপ ভাল হ'ল সেইটো অলপ কেকটো আমি একেলগে কাটি খাই তাৰপিছত আকৌ আমি বহি ৰণকৌশল সৃষ্টি কৰিব লাগে এক বছৰৰ পৰা মূৰলৈ বিভিন্ন সময়ত বিভিন্ন চৰ্চা হৈ আছে মানে প্ৰথমে হৈছিলে নগাঁও যোৰহাট তাৰপিছত হৈছে LOP ডেপুটি LOP তাৰপিছত হৈছে 3 লাখ ব্যৱধানৰ পৰা পৰাজিত হ'ম নে 1.5 লাখ ভোটৰ পৰা ব্যৱধানত পৰাজিত হ'ম মই অলপ মানে এইবোৰ চবত অলপ বাহিৰত থাকিবলৈ বিচাৰোঁ মোৰ লৈ কম চৰ্চা হওক মই ৰাইজৰ মাজত কাম কৰিবলৈ বিচাৰোঁ আৰু এটা কথা সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে তেওঁলোক কংগ্ৰেছৰ গুপ্তচৰ আছে বুলি এতিয়া আপোনালোকৰ কথাবোৰ সঘনাই গম পাই আছে আৰু সেইদিনাখনো কৈছে অলপ লাইনবোৰ ঠিক কৰি লওক লাইনটো অলপ ক্ৰছ কানেকশ্যন হৈ গৈছে অলপ ভুল কথাবোৰ কাণত কোনোবাই পেলাই আছে লাইনবোৰ ঠিক কৰি লওক কিবা ক্ৰছ কানেকশ্যন আমাৰ অলপ মিছা কথাবোৰ তেওঁলোকৰ ওচৰত গৈ আছে আৰু তেওঁলোকৰ মাজত যি কিছু সঁচা কথা আমাৰ কাণত পৰি আছে আগতকৈ বেছি কথা আমি গম পাইছোঁ আগতে ইমান আমি ভিতৰৰ কথা আমি গম পোৱা নাই কিন্তু আজি তাৰিখত দেখা পাইছে BJP বিধায়কেও যথেষ্ট আমাৰ লগত যোগাযোগ কৰিছে অলপ সেইকাৰণে আমাৰ অলপ আগতকৈ বেছি আমি কথাবোৰ জানিব পাৰিছোঁ অলপ ক্ৰছ কানেকশ্যন ঠিক কৰি লওক মুখ্যমন্ত্ৰী মহোদয় এইটো মোৰ ফালৰ পৰা থেংক ইউ কংগ্ৰেছৰ গুপ্তচৰ আছে বুলি আপুনি ক'ব বিচাৰে
তাৰপিছত কিবা ক্ৰছ কানেকশ্যন হৈ গ'ল আৰু গুপ্তচৰ এইবোৰ চব নকৰে আমাৰ এইবোৰ চব কোৱা কি লাভ এইবোৰ চব লৈ আমি পাব্লিচিটি নকৰোঁ এইবোৰ চব লৈ ৰাজনীতি থাকিবই দলৰ ভিতৰত থাকিবই ভালপোৱা মানুহ থাকিবই এই বিভিন্ন দলৰ মাজত বন্ধু থাকিবই তো এইবোৰ চব লৈ ইমান মই চৰ্চা নকৰোঁ কিন্তু ক্ৰছ কানেকশ্যন হৈ গৈছে আমাৰ পৰা ভুল খবৰ তাত গৈছে আৰু তেওঁলোকৰ পৰা ভাল বাস্তৱ খবৰ আমি পাই আছোঁ লাষ্ট